জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8 এক্সাৰচাইজ মানে যোনটো পাৰ্ট 1ৰ আছে সেইটোৰ শেষৰটো এক্সাৰচাইজ মই কৰাবলৈ ওলাইছোঁ। এইটো এক্সাৰচাইজ মই দুটা পাৰ্টত দিম। এক্সাৰচাইজ হ'ল এক্সাৰচাইজ 8.3, এইটো মই দুটা পাৰ্টত দিম। প্ৰথম 1ৰ পৰা 7লৈকে দিম, তাৰ পিছৰ পেজটোত যোনখিনি কুৱেশ্যন আছে ছেকেণ্ড পাৰ্টত দিম। ছেকেণ্ড পাৰ্টটো অতি সোনকালে দি দিম। এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা। গোটেইখিনি চেপ্টাৰ দিলে তোমালোকৰ কি হ'ব, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, তোমালোকে ভিডিঅ'টো চাবলৈ অসুবিধা পাবা। আছে লাভ আৰু লোকচানৰ ওপৰত তোমালোকে শিকিব লাগিব। কুৱেশ্যন আনচাৰবোৰ আছে 1 নম্বৰৰ যোনটো আছে, বাকীকেইটাও লাভ আৰু লোকচানৰ ওপৰতে। গতিকে একেবাৰে সহজ এক্সাৰচাইজ হয়। 8 নম্বৰ লেচনটো একেবাৰে সহজ, ইমান টান নহয়। আৰু এইখিনি জনাৰ আগতে 8.3টো তোমালোকে জনাৰ আগতে তোমালোকে 8.2 আৰু 8.1টো চাই ল'বা, তেতিয়া এইটো লেচন আৰু বেছি ভালকৈ মানে বুজি পাবা। অ'কে, আগৰ ভিডিঅ'বোৰ এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত মই দি দিম। তোমালোকে তাত ক্লিক কৰিলে লিখাই থাকিব এক্সাৰচাইজ 8.2, 8.1 তেনেকৈ লিখাই থাকিব, পাই যাবা। 1 নম্বৰটো কি হৈছে চোৱা, তলৰ লেনদেনবোৰত কিমান লাভ বা লোকচান হৈছে কোৱা। প্ৰত্যেক ক্ষেত্ৰতে লাভ বা লোকচানৰ শতাংশ, ইয়াত পাৰ্চেণ্টেজ ওলাব লাগিব। 8.2ত আমি অলৰেডি পাৰ্চেণ্টেজ ওলোৱাটো আমি শিকি আহিছোঁ, গতিকে 8.2ৰ কথাখিনি ইয়াতে কামত লাগিব। লাভ আৰু লোকচান উলিয়াবলৈ আমি বেচা দাম কিনা দামৰ মাজত মাইনাছ কৰিব লাগিব। এইখিনিয়ে কথা। চাৰ্টটো তোমালোকে মুখস্থ কৰি থবা, তোমালোকে জানি থবা, বুজি থবা ভালকৈ। 281 আৰু 280ত আছে, অসমীয়া মিডিয়ামখিনি এইখিনিত আছে, 281ত আছে। চোৱা, লাভৰ শতাংশ। আমাৰ যদি লাভৰ পাৰ্চেণ্টেজ উলিয়াব দিলে কি দিব লাগিব, লাভ যোনটো আমি লাভ উলিয়াম সেই লাভৰ পৰা কিনা দামটো ডিভাইড হ'ব, লাভ আৰু কিনা দামৰ মাজত ডিভাইড হ'ব ইনটু 100%। যেতিয়া পাৰ্চেণ্টেজ আহিছে তেতিয়া কি হয়, আমি আগৰ লেচনত শিকি আছোঁ 100% দি ইনটু কৰিছোঁ, হয় নে নহয়। গতিকে লাভটো প্ৰথম আমি লাভ হৈছে নে বস্তুটো লোকচান হৈছে সেইটো উলিয়াব লাগিব। আৰু যদি লোকচানৰ শতাংশ উলিওৱা হয়, লোকচান দি পেলাই কিনা দাম মাইনাছ কৰিবলৈ। কিনা দামটো তলতটো কিনা দামেই থাকিব। ইংৰাজী কিনা দামটো হ'ব কি, কষ্ট প্ৰাইচ, CP শ্বৰ্টকাট লিখিবা। কষ্ট প্ৰাইচ, চেলিং প্ৰাইচ এনেকৈ নিলিখাই ল'বা। CP মানে কিনা দাম, SP মানে চেলিং প্ৰাইচ, বেচাটো, চেলিং মানে কি বেচা, গতিকে SP হ'ব বেচা দাম, CP হ'ব কিনা দাম। আৰু তোমালোকে অসমীয়া মাধ্যম লিখি থৈ CP SP লিখিলেও হ'ব দেই। কিনা দাম বেচা দাম নিলিখি যদি SP CP লিখা তথাপিও হৈ যাব, শুদ্ধ হ'ব। এতিয়া চোৱা, আমাৰ যদি লাভ উলিয়াব লাগে, বস্তু এটা লাভ উলিয়াব লাগে, আমি প্ৰশ্নমতে গম পাব পাৰিম। যদি বেচা দামটো বেছি থাকে, আমি যিমান দি কিনিছোঁ, আমি 10 টকা দি বস্তু এটা 5 টকা, ছাপ'জ আমি 5 টকা দি বস্তু এটা কিনিছোঁ, 10 টকাত বেচিছোঁ, তেতিয়া কি হৈছে, লাভ হৈছে। গতিকে বেচা দামটো বেছি, গতিকে লাভটো যেতিয়া বেচা দাম বেছি হ'ব, আমি কুৱেশ্যনত দেখা পামেই যে বেচা দামটো বেছি, তেতিয়া আমি কি কৰিব লাগিব, আমি লাভটো উলিয়াব লাগিব। গতিকে বেচা দামৰ পৰা কিনা দাম মাইনাছ কৰিলে তাৰ লাভটো ওলাই যাব। যদি কিবা এটা বস্তু কিনিছে 10 টকাত, বেচিছে 5 টকাত, হয়নে নহয়, বেচা দামটো কমি গৈছে, গতিকে লোকচান হৈছে। যিমান টকা দি কিনিছোঁ আমি তাতকৈ কম দামত বেচিছোঁ, লোকচান হৈছে। গতিকে লোকচান হোৱাটো কি হ'ব, সেই কিনা দামৰ পৰা বেচা দামটো মাইনাছ কৰিব। মানে কিনা দাম বেছি, যোনটো পাৰ্চেণ্টটো বেছি থাকে সেইটোৰ পৰাই সৰুটো কমটো মাইনাছ কৰিব লাগিব। অ'কে, বেচা দামটো বেছি থাকিলে বেচা দামৰ পৰা মাইনাছ কৰিব লাগিব, কিনা দাম বেছি থাকিলে কিনা দামৰ পৰা মাইনাছ কৰিব লাগিব। কুৱেশ্যনবোৰ যেতিয়া ছল্ভ কৰাই দিম তেতিয়া আৰু বেছিকৈ ভালকৈ বুজি পাবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, তেতিয়াহে মানে নেক্সট ভিডিঅ'বোৰ তোমালোকৰ পাৰ্ট 2টো অতি সোনকালে আৰম্ভ কৰি দিম 9 নম্বৰ লেচনৰ পৰা। গতিকে সেইবোৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। তোমালোকৰ ক্লাছ 7ৰ ছায়েন্সৰ ভিডিঅ'বোৰ আৰু আছামিছৰ ভিডিঅ'বোৰো দিছোঁ। এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, বা চেনেলত ক্লিক কৰিলেও তোমালোকে পাই যাবা। 1 নম্বৰটো কি কৈছে চোৱা, এটা বল 300 টকাত কিনি 450 টকাত বেচিলে। মানে বলটো কিনিছে কিমান, 300 টকাত, আৰু বেচিলে কিমান, 450 টকা। কিনা দামতকৈ বেচা দামটো বেছি, মানে কি হৈছে, লাভ হৈছে। আমি প্ৰথমতে কেনেকৈ লিখিম চোৱা, দিয়া আছে বলৰ কিনা দাম কিমান, 300 টকা। আকৌ কি লিখিম, বলৰ, আৰু এইখিনি নিলিখিলেও হ'ব দেই, অকল কিনা দাম বেচা দাম লিখিলেও হ'ব তোমালোকৰ। বেচা দামটো কিমান কৈছে, 450 টকা। 450 টকা। এতিয়া চোৱা, বেচা দামটো বেছি হৈ আছে, গতিকে কি হৈছে, বেচা দামটো যেতিয়া বেছি হ'ব তেতিয়া লাভ হ'ব। যিহেতু ইয়াতে প্ৰথমতে কিনা দাম দিবা, কিনা দাম আৰু বেচা দাম একেলগত লিখিবা, লিখি তাৰপিছত কি দিব লাগিব, গ্ৰেটাৰ দেন লেছ দেন চিম্বলটো দিব লাগিব। বেচা দামটো কি, ডাঙৰ, গতিকে বেচাটো হৈছে ডাঙৰ, সেইবাবে যিহেতু বেচাটো ডাঙৰ হৈছে, এতেকে লাভৰ আমি সূত্ৰটো ইউজ কৰিব। লাভৰ সূত্ৰটো কি, আমি বেচা দামৰ পৰা, যোনটো বেচা দাম বেছি থাকিব, বেছিৰ পৰা কমটো মাইনাছ কৰিব লাগিব। বেচা দামৰ পৰা মাইনাছ কৰিব লাগিব কিনা দামটো। বুজি পাইছা, ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব লাগিব। ডাঙৰটো কি, বেচা দাম, গতিকে লিখি দিব লাগিব বেচা দাম মাইনাছ কিনা দাম।
হল এতিয়া আমাৰ বেচা দামটো কিমান হৈছে 450 টকা মাইনাস কিনা দামটো কিমান 300 টকা ওকে এতিয়া 450 পৰা 300 গলে কিমান 150 টকা মানে লাভটো হল কিমান লাভটো 150 টকা এতিয়া আকৌ কি কৰিব দিছে আকৌ বা এতিয়া বুলি লিখিলো হ'ব আকৌ কি কৰিব দিছে কোৱেশ্চনটোত কৈ দিছে লাভ বা লোকসান কিমান হৈছে লিখিব কৰিব দিছে কৰাৰ পিছত প্ৰত্যেক ক্ষেত্ৰত লাভ বা লোকসানৰ লাভ হলে লাভৰ পাৰ্সেন্টেজ লোকসান হলে লোকসানৰ পাৰ্সেন্টেজ উলিয়াব লাগিব এতিয়া আমি লাভৰ পাৰ্সেন্টেজটো উলিয়াম এতিয়া লাভৰ পাৰ্সেন্টেজৰ সূত্ৰটো কি আছে লাভৰ শতাংশ ওলাইছে সেই লাভটোৰ লগত কি ডিভাইড কৰিম কিনা দাম দি লাভটো ডিভাইড কৰিম লাভটো লোকসান হলেও পাৰ্সেন্টেজ হলে লোকসানৰ শতাংশ হলেও কিনা দাম দি লোকসানটো আমি ডিভাইড কৰিম ইয়াতো কিনা দাম দি ডিভাইড কৰিম তাৰ পিছত যেটো শতাংশৰ কথা কৈছে সেইভাবে কি কৰিম 100% দি ডিভাইড ইনটু কৰিম ওকে লাভটো কিমান ওলাইছে 150 টকা কিনা দামটো কিমান আছিল কিনা দামটো লিখিয়ে থৈছিলো আগতে 300 টকা আৰু ইনটু 100% দি ইনটু হ'ব ওকে এই দুটা শূন্য কাট খাই গল 3 5 গুণ 15 3 5 গুণ 15 শূন্যটো আহি যাব বাকি থাকিল কিমান 50 আৰু পাৰ্সেন্টটো আহি যাব গতিকে কিমান পাৰ্সেন্ট লাভ হৈছে মানে যোনটো 150 টকা লাভ হৈছে তাৰ পাৰ্সেন্টেজটো কিমান 50% ওকে এটাকে কি লিখিম লাভ 150 টকা লাভৰ শতাংশ একলগত লিখি দিও 15% হল এটো হল আসামিজ মিডিয়ামটো ইংলিশ মিডিয়ামটো দি দিছো ইংলিশ মিডিয়ামটো আৰু সৰুৱে হৈ যাব ইংলিশ মিডিয়ামটো কি দিছে এ বল বট ফৰ বট মানে কিনিছে বলটো কিনিছে কিমান 300 টকাত আৰু সোল্ড মানে কি বেচা সোল্ড কৰা মানে বেচিছে 450 গটিকে এস সোল্ড মানে বেচা দাম হ'ব বেচা দামটো এসপি হ'ব কিনা দামটো বটটো যোনটো কিনিছে হেতু হ'ব সিপি কষ্ট প্রাইস কষ্ট মানে কিনা ওকে সি মানে কষ্ট মানে কিনা এতিয়া চাই থাকা এই নম্বৰটো বল কিনিছে কিমান रुपीस 300 আকৌ লিখিম বট সোল্ড হে কিনিছে প্ৰথম বল কিনিছে পিছত সোল্ড কৰিছে বলটো কিমান টকাত रुपीस 450 ওকে যেহেতু সিন্স প্ৰথম কি লিখিম সিপি মানে কষ্ট প্রাইস আৰু এসপি মানে সেলিং প্রাইস তোমালোকে ফুল ফৰ্মও লিখিব পাৰা কষ্ট প্রাইস সেলিং প্রাইস কষ্ট প্রাইস আৰু সেলিং প্রাইস ইমান ফুল ফৰ্ম লিখি ৰাখিলে টাইমটো মানে বেছি লব সেলিং প্রাইস নহয় সেইভাবে এসপিসিপি লিখিলে হ'ব এতিয়া কোনটো বেছি হয় সেলিং প্রাইসটো বেচা দামটো বেছি এসপি টো ডাঙৰ যেহেতু এসপি টো ডাঙৰ দেয়াৰপৰ প্ৰফিট হৈছে প্ৰফিট সূত্ৰটো ইউজ কৰিম প্ৰফিটটো কিমান কিহৰ পৰা এসপিৰ পৰা যোনটো ডাঙৰ আছে এসপি টো ডাঙৰ এসপিৰ পৰা আমি সিপি টো মাইনাস কৰিম মাইনাস কৰিলে কিমান হ'ব এসপি হল 450 সিপি হল কষ্ট প্রাইসটো হল 300 ওকে বুজি পাইছা 100 গলে 150 ইয়াতে रुपीस দি দিবা 150 হৈছে নাও percentage of profit মানে প্রফিটৰ পার্সেন্টেজ যিমান প্ৰফিট হৈছে তাৰ পার্সেন্টেজত উলিয়াম ওকে এটো रुपीसত উলিয়াইছে এতিয়া তাৰ পার্সেন্টটো উলিয়াম কিমান হ'ব তাৰ পার্সেন্টেজটো সূত্ৰ প্ৰফিটৰ লগত কিনা দাম কোনটো কিনা দাম সিপি দি প্ৰফিটটো ডিভাইড কৰিম আৰু 100% দি ইনটু কৰিম ওকে তেতিয়া প্ৰফিটটো কিমান ওলাইছিল 150 সিপি কষ্ট প্রাইস আছিল 300 আৰু 100% যেহেতু পার্সেন্টেজ উলিয়াব লাগিব 100% দি ইনটু কৰিম ওকে 00 ইয়াতে কোনো কাটাকাটি দুটা 0 কাটি কিলো 3 5 গুণ 15 এই শূন্যটো আহি গল 50% therefore হেখত লিখি দিও therefore profit equal to 150 rupees 150 and কি হবে এটো percentage of profit percentage of profit কিমান 50% okay
So a TV bought for 10,000 and sold for 15,000 গটিকে কিনিছে 10,000 টকাত বেচিছে সোল্ড কৰিছে 15,000 টকাত গটিকে সোল্ড কৰাটো বেছি হৈছে বেচাটো বেছি হৈছে গটিকে লাভ হৈছে বেচাটো বেছি হলে কি হ'ব লাভ হ'ব এটা টিভি 10,000 টকাত কিনিলে আৰু 15,500 টকাত বেচিলে উত্তৰটো চোৱা ইয়াতে মই লিখি থৈছো নহলে মোৰ ভিডিওটো বহুত দীঘল হৈ যায় তোমালোকে কমেন্ট কৰি থাকা দীঘল ইমান দীঘল ভিডিও চোৱাৰ অসুবিধা হয় কিছু দিয়া আছে টিভিৰ কিনা দাম কিমান 10,000 টকা টিভিৰ বেচা দাম 15,500 টকা যেহেতু কিনা দাম আৰু বেচা দাম একলগত লিখি বেচা দামটো বেছি ফালে আমি এই সিম্বলটো দিছো therefore লাভ হৈছে লাভ হোৱাৰ বাবে বেচা দামৰ পৰা কিনা দাম মাইনাস কৰিম মানে যোনটো বেছি হ'ব লোকসান হলে লোকসানৰটো তেতে লিখাই থাকিব লোকসানটো কম বেছি হৈ আছে কিনা দামটো তেতে বেছি হৈ থাকিব লোকসান হলে কিনা দামটো বেছি হৈ থাকিব আৰু লাভ হলে বেচা দামটো বেছি হৈ থাকিব এইটো কথা মনত ৰাখিবা গতিকে লাভটো কিমান আছে 15,500 টকা কিনা দামটো আছে 10,000 টকা গতিকে দুইটা মাইনাস কৰিলে কিমান হ'ব 5,500 টকা লাভ হৈছে এতিয়া লাভৰ শতাংশ উলিয়াব লাগিব এই 5,500 টকাৰ গতিকে লাভৰ শতাংশ সূত্ৰটো তোমালোকে মুখস্থ কৰি পেলাবা লাভ আপন কিনা দাম ইনটু 100% তে লাভটো কিমান হৈছে 5,500 টকা আৰু ইয়াতে কিনা দাম আছিল 10,000 টকা 100% ইনটু দি কৰিলো ইয়াৰে দুটা শূন্য কাটি গল আকৌ ইয়াৰ দুটা শূন্য আছে ইয়াৰ দুটা শূন্য কাটি গল ইয়াৰ তলত 1 আছে একো 1 দি 55 ক ইনটু কৰিলে 55 হ'ব গতিকে কিমান পাৰ্সেন্ট লাভ হৈছে 55% ওকে এতেকে লাভৰ শতাংশ 55% এখন লিখি দিব পাৰা 1 নম্বৰ দৰে যে লাভ সমান 55 লাভ সমান কিমান 5,500 টকা আৰু profit percentage of profit লাভৰ শতাংশ 55% ওকে লিখিলে হ'ব নি লিখিলে হ'ব লিখিলে বেছি টাইম যাব আৰু অলৰেডি তো লিখাই আছে ইয়াতে এতে ইংৰাজীটো চাই লোৱা bought TV rupees 10,000 sold TV 15,000 গতিকে therefore CP SP মানে বেচা দামটো বেছি হৈছে profit গতিকে profit হৈছে profitৰ সূত্ৰটো আমি কি বেচা দামৰ পৰা কিনা দাম SP ৰ পৰা CP টো আমি মাইনাস কৰিব লাগিব গতিকে SP কিমান SP মানে কি selling price sold to SP 15,500 আৰু CP to 10,000 গতিকে লাভ হৈছে কিমান 5,500 rupees সিম্বলটো দিবা ইংৰাজীত লিখোতে now percentage of profit এটোৰ profit টো উলিয়াব লাগিব profit by CP into 100% profit টো কিমান আছে 5,500 আৰু CP টো আছিল মানে কিনা দাম cost price টো আছিল 10,000 আৰু 100 into গতিকে কাটাকাটি ইয়াৰ দুটা শূন্য 55 থাকিলে আৰু 55% সিম্পল টো আহি যাব ওকে এতিয়া সি নম্বৰটো কি আছে এটা আলমাৰী 5,000 টকাত কিনিলে আৰু 3,500 টকাত বেচিলে কিনিলে 5,000 টকাত কিনিছে তাৰ পিছত আকৌ বেচিছে কম টকাত গতিকে এটোকে লোকসান হৈছে এতিয়া আমি কেনেকৈ কৰিম লোকসান হোৱাৰ টু লোকসানৰ পাৰ্সেন্টেজটো লম গতিকে লোকসানটো কেনেকৈ উলিয়াম প্ৰথমতে হেতু কৰিব লাগিব আলমাৰীৰ কিনা দাম 5,000 টকা আলমাৰী কিনা দাম 5,000 টকা আৰু কি বেচা দাম বেচিলে 3,500 টকাত আলমাৰীৰ বেচা দাম 500 টকা 3,500 টকা এতিয়া আমি লিখিম যেহেতু কিনা দাম এতে কিনা দাম ডাঙৰ নে বেচা দাম কিনা দামটো ডাঙৰ গতিকে কিনা দামটো যদি ডাঙৰ হয় তেতিয়ালে লাভ কি লোকসান হ'ব গতিকে এতেকে লোকসানৰ সূত্ৰটো লিখিম লোকসান সমান কিনা দামৰ পৰা আমি যোনটো ডাঙৰ সংখ্যাটো কিনা দাম আছে গতিকে কিনা দামৰ পৰা আমি বেচা দামটো মাইনাস কৰিম 3,500 টো মাইনাস কৰিম সৰি ইয়াত বেচা দাম লিখিম সূত্ৰমতে বেচা দামটো মাইনাস কৰিম তে কিনা দাম কিমান 5,000 বেচা দাম 3,500 5,000 বা 3,500 হলে কিমান 1,500 টকা কিমান লোকসান হৈছে এতিয়া আমি কি কৰিম শতাংশটো উলিয়াব লাগিব এতিয়া লাভৰ শতাংশ লোকসানৰ শতাংশ সমান কিমান লোকসান ওপৰত হ'ব লোকসান একে হ'ব জাস্ট ইয়াত লোকসান বুলি লিখিছো লোকসান তলত হ'ব কিনা দাম আৰু ইনটু 100% ওকে এতিয়া লোকসান কিমান হৈছে 1,500 টকা ইয়াতে 100% আৰু কিনা দাম কিমান আছিল কিনা দাম আছিল 5,000 টকা ওকে এতিয়া আমি কাটাকাটি কৰি দিও ইয়াৰ দুটা শূন্য কাটে ইয়াৰ এটা 5 দি আমি কাটিব পাৰো 5 3 গুণ 15 শূন্যটো আহি গল 30% হৈছে 30% মানে লোকসান হৈছে এটাকে ওকে
এতেকে লোকসানৰ শতাংশ ইয়াত দিবা শেষৰ লাইনটো 30% হল এটো হল অসমীয়াটো এতিয়া ইংৰাজীটো দি দিও বট কাপবৰ্ড কিমান টকাত কিনিছিলে 5000 रुपीस to दिबा रुपीस 5000 আকৌ বট ইয়াত গোটে ওয়ার্ডটো লিখিবা দে মই কমা দিছো বট কাপ সোল্ড সরি ইয়াতে সোল্ড হ'ব সোল্ড আৰু কাপবটো ওয়ার্ডটো ফুল লিখিবা रुपीस কিমান থাউজেণ্ডত বিকিছে সোল্ড কৰিছে 3500 যেহেতু CP প্রথম লিখিম ইয়াত SP লিখিম এটা CP কিনা দামটো বট মানে কিনা গটকে CP টো কিমান হৈছে বেছি হৈ আছে দিয়াৰ পৰ CP টো কিনা দামটো বেছি হৈ থাকিলে লস হ'ব লসৰ সূত্ৰটো কিমান হ'ব লসৰ সূত্ৰটো হ'ব CP - SP গটকে CP কিমান আছে CP আছে 5000 - SP আছে 3500 এতিয়া আমাৰ মাইনাস কৰিলে হ'ব 1500 rupees 1500 now কি হ'ব percentage of loss আগতে profit লিখিছিল এতিয়া যেহেতু loss আছে lossৰ percentage উলিয়াব লাগিব ইয়াত হ'ব loss by CP দি ডিভাইড কৰিম into 100% ওকে এখিনি কি হ'ব নাম্বাৰখিনি 1500 ইয়াতে 100% আৰু ইয়াত হ'ব 5000 ওকে ইয়াৰ দুটা শূন্য ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য গতিকে যেনেকৈ কাটিলে হল যে 5 দুগুণ 10 আৰু 15 দি 2 কিন্তু কৰিলে 30 15 দুগুণ 30% ওকে therefore ইয়াতে therefore দি এটো লাইনৰ সিধা সিধা লিখি দিও percentage of loss there হ'ব কিমান 30% এতিয়া সোৱা ডি নম্বৰটো সোলাৰ কিনা দাম এটা সোলাৰ কিনা দাম কৈছে 400 টকা বেচা দাম কৈছে 280 টকা গতিকে যেহেতু কিনা দামটো বেছি লস হৈ আছে কিনা দামটো বেছি থাকিলে লস হৈ থাকিব কিনা দামটো এটো সিম্বলটো বেছিৰ ফালে দিছো এটাকে লোকসান হৈছে লোকসানটো কিমান কিনা দামৰ পৰা বেচা দামটো মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান হ'ব 400 ৰ পৰা 200 মাইনাস কৰিলে 120 টকা এতিয়া লোকসানৰ শতাংশ যেহেতু লোকসান হৈছে লোকসানৰ শতাংশ উলিয়াব লাগিব লোকসানৰ শতাংশ কিমান লোকসান ডিভাইডেড কিনা দাম into 100% লোকসানটো কিমান ওলাইছে 120 ওলাইছে আৰু কিনা দামটো আছিল 400 into 100% এটো দুটা জিরো এটো দুটা কাট খাই গল 4 3 গুণ 12 এই শূন্যটো আহি যাব গতিকে লোকসান শতাংশ কিমান 30% বুজি পাইছা bought shirt english medium to show bought shirt rupees 400 sold shirt rupees 280 bought মানে কিনা দাম গটকে CP হ'ব SP বেচা দাম selling price গটকে CP টো ডাঙৰ আছে CP টো ডাঙৰ হলে কি হ'ব লস হ'ব CP - SP CP 400 SP 280 গটকে দুটা মাইনাস কৰিলে rupees 120 rupees symbol টো আগত দি লবা now percentage of loss এটোৰে লসৰ percentage টো উলাব লাগিব ইয়াতে rupeesত আছে percentage টো উলাব লাগিব loss by CP into 100% এইকিটা কাটাকাটি দেখুৱালে গটকে therefore percentage of loss 30% ওকে 1 নম্বৰটো কমপ্লিট হৈছে আৰু চেনেলটো চোৱা তোমালোকে সাবস্ক্ৰাইব কৰিছা না যদি সাবস্ক্ৰাইব নকৰা তেন্তে মোৰ আগতে মানে পিছৰে যিমান ভিডিও দিম তোমালোকে নুপুৱা মানে পটককে নুপুৱা মান সোনকালে ওকে এতিয়া মই 2 নম্বৰ পৰা কৰাই যাও 7 নম্বৰলৈকে গুটেকেটা দি দিম অলপ তথাপি গুটেকেটা কোৱেশ্চন নি দিলো 11 নম্বৰলৈকে নিদু তাৰ পিছতো ভিডিওটো বহুত দীঘল হৈ যাব কাৰণ ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাতে দিব লগা হৈছে 2 নম্বৰ প্ৰশ্নটো কি হৈছে এটা অঞ্চলৰ জনসংখ্যা 45000 ৰ পৰা 42 লৈ হ্ৰাস পালে হ্ৰাস মানে কি কম হৈ গৈছে মানে আগতে বেছি আছিল এতিয়া কম হৈ গৈছে হ্ৰাসৰ শতাংশৰ হাৰ উলিওৱা হাৰ মানে পাৰ্চেন্টেজটো উলিয়াবলৈ কিমান কমি গৈ মানে কি যোনটো আমাৰ লোকসানৰ লসৰ সূত্ৰটো হেতু ইউজ কৰিম প্ৰথমতে আমি কি লিখিম দিয়া আছে জনসংখ্যা আগতে কিমান আছিল হেতু লিখিব লাগিব জনসংখ্যা আছিল কিমান আছিল 45000 ওকে তাৰ পিছত হ্ৰাস পালে মানে কমি গল হ্ৰাস হোৱাৰ পাছত জনসংখ্যা হ্ৰাস হোৱাৰ পিছত জনসংখ্যা মানে বহুত জনসংখ্যা কমি গৈছে কমাৰ পাছত কিমান জনসংখ্যা হৈছে 42
45,000 ওকে জনসংখ্যা আছিল প্ৰথমতে কি আছে এখিনি লিখি ললো এতিয়া যেহেতু যিমান আছিল তাতকে কমি গৈ মানে লোকসান হৈছে গতিকে যেহেতু লিখিব নালাগে এতেকে জনসংখ্যা হ'ব কিমান লোকসানৰ সূত্ৰটো ইউজ কৰিম লোকসানৰটো কিমান আছিল আমি মুঠ জনসংখ্যাৰ পৰা 45,000 নম্বৰ যোনটো মুঠ থাকিব যেনেকৈ আমি কিনা দামটো আছিল মেইন দামটো গতিকে মেইন যোনটো জনসংখ্যা আছিল হেতুৰ পৰা 45,000 ৰ পৰা আমি 42,000 টো মাইনাস কৰি দিম গতিকে 45 ৰ পৰা 42 যদি গুচি যায় কিমান জনসংখ্যা হ্ৰাস হ'ল ইয়াতে লিখিবা হ্ৰাস হোৱা জনসংখ্যা এতেকে হ্ৰাস হোৱা জনসংখ্যা হ'ব 45 ৰ পৰা 43 গলে 3000 মানে 3000 কমিছে আমি যেনেকে লস কিমান টকা হৈছে হেতু উলাইছো আগৰ কোৱেশ্চনত তেনেকে 3000 কমি গল এতেকে এতিয়া শতাংশত হ'ব বা শতাংশত ইকুৱেল টু দি কিমান হ'ব আমি যোনটো আমাৰ লস হ্ৰাস হৈছে হেতুৰ পৰা আমি সূত্ৰ নিলিখো ইয়াত হেতুৰ পৰা আমি কি মেইন যোনটো আমাৰ জনসংখ্যা আছিল হেতু দি পেলাই আমি ডিভাইড কৰিম 100% দি যেটো পার্সেন্ট হৈছিল বা 100% দি ইনটু কৰিম ওকে এতিয়া আমি এই তিনটা শূন্য কাট খাই গল 5 9 গুণ 45 5 20 গুণ 100 ওকে আকৌ 3 দি কাটিব পাৰিম 3 3 গুণ 9 3 গুণ 3 ইয়াত 3 থাকিল 20 আৰু নাযায় গতিকে ওপৰত হল 20 তলত হ'ব 3 এটো হ'ব আমি ডিভাইড কৰিব লাগিব 20 দি 3 ডিভাইড কৰিলে কিমান হ'ব যেটো ইম্প্ৰপাৰ ফ্ৰেকশনত ওলাইছে ইম্প্ৰপাৰ ফ্ৰেকশনত ওলালে আমি সদায় ডিভাইড কৰিব লাগিব আগত আমি 8.2 ঠিকি আহিছো 3 কিমান গুণ 20 কিমান বাৰ যাব 3 6 গুণ 18 বাকি থাকিল 2 গতিকে এতিয়া আমি এনেকা কৰি দিও আৰু উলিয়াব নোৱাৰে আলু উলিয়াব হলে ইয়াত দশমিক দিব দশমিকত আমি নুলিয়াও আমি ইম্প্ৰপাৰ মানে মিক্স ফ্ৰেকশনত উলিয়াম মিক্স ফ্ৰেকশনত ইয়াত তলত 3 হ'ব এই 2 টো যাব গৈ ইয়াত ওপৰত ওকে আৰু এই যোনটো ভাগফল আছে ইয়াতে 6 হ'ব ওকে আগত হ'ব গতিকে এটো হল আমাৰ পার্সেন্টেজ এতেকে হেহল লিখি দিবা এতেকে হ্ৰাস হোৱা জনসংখ্যাৰ শতাংশ কিমান 6.2/3% population was 45,000 after decreases population was মানে হ্ৰাস হোৱাৰ পিছত after question হয় গতিকে হ্ৰাস হোৱাৰ পিছত population হল 42,000 therefore decreases population মানে হ্ৰাস হোৱা population টো কিমানখিনি decrease হৈছে হেতু হল 45 ৰ পৰা 42 মাইনাস কৰিলে 3000 okay now in percentage কিমান হ'ব আমি যেহেতু হ্ৰাস হৈছে কমি গৈছে হেবাবে লসৰ সূত্ৰটো ইউজ কৰিছো 3000 by 45,000 into 100% গতিকে এটো 0 ইয়াত কাটাকাটিটো হল বেলেগে কৰো এটো 0 ইয়াৰ দুটা 0 কাট খাই গল ইয়াৰ এটা 0 কাট খাই গল বাকি থাকিল ইয়াত 5 ইয়াত 0 আছে গতিকে 5 দি কাটিব পাৰে 5 9 গুণ 45 5 6 গুণ 30 এক লগত কাটিলে শূন্যটো আহি গল আকৌ 6 দি 3 দি কাটিব পাৰো 3 3 গুণ 9 3 2 গুণ 6 শূন্যটো আহি গল আকৌ বাকি থাকিল কিমান এনসাৰটো একে ওলাব 20/3% এটো হৰণ কৰাৰ পিছত কিমান হৈছে 6.2/3% okay therefore increases population in percentage equal to 6.2/3% হল এটো 2 নম্বৰটো কমপ্লিট হৈছে এতিয়া 3 নম্বৰটো চোৱা নম্বৰটো এখন কিতাপ 250 টকাত কিনি 190 টকাত বিক্ৰী কৰিলে কিনিছে 250 টকা আকৌ কম দামত বিক্ৰী কৰিছে গতিকে লস হৈছে আমি ইয়াৰ পৰা কম পাইছো তেও লাভ বা লোকসানৰ শতকৰা হাৰ আগৰটো 1 নম্বৰ যোন গিৰা কৰিছো কেনেকে তোমালোকে এই লিখাখিনি নিলিখিলে অনলি বেচা দাম কিনা দাম বলিও যদি লিখা তথাপি শুদ্ধ হ'ব যদি বেছিকে লিখিব নিবিচাৰা ওকে এটা দিয়া আছে কিতাপৰ কিনা দাম আৰু বেচা দামটো দিয়া আছে কিনা দাম আৰু ইয়াতে বেচা দাম তলত হ'ব বেচা দাম হল কিনা দামটো কিমান আছিল
কিনা দামটো 250 টকা বেচা দামটো 190 টকা যেহেতু কিনা দামটো বেছি কিমান বেচা দামতকে বেচা দাম এতেকে কিমান কি হৈছে লোকসান হৈছে গতিকে লোকসানৰ সূত্ৰটো আমি ইউজ কৰিম কিনা দামৰ পৰা বেচা দাম মাইনাস কিনা দাম মাইনাস বেচা দাম 250 টকা বেচা দাম 190 টকা ইমান টকা ওকে গতিকে 250 টকা 90 গলে 60 হ'ব 60 টকা 0 পৰা 0 গলে 0 হ'ব 5 পৰা 9 না যায় 15 ইয়াৰ পৰা 1 কেৰি গলে 15 পৰা 9 গলে 6 আৰু ইয়াৰ 1 0 হ'ব আগত 0 নহয় গতিকে 60 টকা লোকসান শেষত লোকসান বুলি লিখি দিও ওকে এতিয়া লোকসানৰ শতাংশ উলাব লাগিব এতিয়া লোকসানৰ ওপৰত হ'ব লোকসান সূত্ৰবোৰ লিখিব লাগিব দে লোকসান আৰু ইয়াতে কিনা দাম যেতিয়া তোমালোকে প্ৰেক্টিস কৰি থাকিবা তেতিয়া এনে নিজে আহি যাব মুখস্থ নকৰিলে তোমালোকৰ নিজে আহি যাব প্ৰেক্টিস মেথছ হতে প্ৰেক্টিসতে পাৰিবা লোকসান কিমান আছে 60 আৰু কিনা দাম 250 * 100% এটো 0 কাট খাই গল 25 4 গুণ 100 6 4 গুণ কিমান 24 গতিকে লোকসানৰ পাৰ্সেন্টেজটো কিমান 24% therefore লোকসানৰ কিতাপৰ লোকসানৰ শতাংশ 24% এটো হল অসমীয়াটো এতিয়া ইংৰাজীটো দি দিছো সোৱা ইয়াতে দি দিও 3 নম্বৰটো ইয়াতে লিখিম বুক bought by এনেকৈ লিখিব পাৰা কোৱেশ্চন মতে a book bought equal to rupees 250 ওকে a book bought এনেকৈ লিখিলে বেছি দীঘল হৈ যায় যিমান পাৰ আমি সৰু কৰিব লাগে 250 rupees 250 তাৰ পিছত sold কৰিছে মানে বেচা দাম sold book কিমান টকাত কৰিছে 190 rupees 190 যেহেতু CP to কিমান বেছি SP কে সেলিং প্ৰাইসতকে কস্ট প্ৰাইস কিনা দাম CP মানে কিনা দামটো বেছি therefore loss হৈছে লছৰ সূত্ৰটো কিমান আছে CP - SP ইংৰাজীটো আৰু বেছি সৰুহে হয় দে গতিকে CP কিমান আছে 250 - 190 গতিকে দুটা মাইনাস কৰিলে হ'ব 60 rupees 60 এটা লস বুলি লিখি দিলে হল now কি লিখিম সূত্ৰটো কিমান ওপৰত হ'ব লস তলত হ'ব CP * 100% লস হক লোকসান হক আমি CP দি পেলাই আমি ডিভাইড কৰিব লাগিব ওকে টু হল 60 100% ইয়াতে হ'ব 250 0 কাট খাই গল 25 4 গুণ 100 আৰু 6 4 গুণ কিমান 24% therefore শেষত লিখি দিবা therefore শেষত লিখিবা মই ইয়াত লিখি therefore loss in percentage of the book equal to 24% হল 4 নম্বৰটো সোৱা ৰুখনে এটা টিভি 10500 টকাৰ কিনিলা আৰু 30% লাভত বেচিলে এতিয়া সোৱা ইয়াত অলপ বেলেগে দিছে আমাক আগতে পাৰ্সেন্টেজ উলাব দিছে এতিয়া পাৰ্সেন্ট দি দিছে আমাক কি উলাব লাগিব টিভিটোৰ বেচা দাম উলিয়াবলৈ এটো অলপ মানে 8.2 আমি এনেকা ধৰণৰ কোৱেশ্চন কৰি আহিছো মানে ইমান টকাৰ ইমান পাৰ্সেন্ট হৈছে ইমান টকাৰ ইমান পাৰ্সেন্ট হলে মানে এটো দি ইনটু কৰিব লাগিব 30/100 দি বুজি পাইছা 8.2 কৰি আহিছো দিয়া আছে প্ৰথমতে লিখিম দিয়া আছে টিভিৰ কিনা দাম কিমান দামত কিনিছে এটো দাম কিমান দামত কিনিছিল 10500 টকা ওকে 10500 টকা আৰু বেচা দাম কিমান আছিল বেচা দাম আছিল 10500 টকা কিনি আৰু 30% লাভ সৰি বেচা দাম নহয় লাভৰ শতাংশ দিছে আমাক বেচা দাম উলিয়াব দিছে অলপ বেলেগকে দিছে গতিকে ইমান টান নহয় সহজে স্কিপ নকৰাকে চাবা তেতিয়া বুজি পাবা সোৱা লাভৰ শতাংশ দিছে আমাক কি উলিয়াব দিছে টিভিটোৰ বেচা দাম নিৰ্ণয় কৰা বেচা দাম উলিয়াব দিছে বেচা দামটো আমি এতিয়া কোৱেশ্চন মাৰ্ক দিম ওকে বেচা দাম কোৱেশ্চন মাৰ্ক দিলো এতিয়া আমি কি লিখিম
গতিকে কিনা দামৰ 30% লাভ যিহেতু কিনা দামৰ কিমান 30% লাভ কৈছে যিমান দি কিনিছে তাৰ 30% লাভ কৈছে কিনা দামৰ 30% লাভ কৈছে গতিকে কি লিখিম কিনা দামটো কিমান আছিল গতিকে এতেকে কিনা দাম কিমান আছিল 10000 এটো 500 টকা সৰি এতে কিবাহে লিখিছো মই স্পিড লিখিছো যে এখানে কিবা কিবি হৈ আছে 10500 টকা তাৰ পিছত কি কৰিম ইনটু কৰিম কিমান তাৰ পিছত কিমান আছে 30% গৈ তলত 100 হৈ যাব ওকে এতিয়া আমি কাটাকাটি কৰি দিও ইয়া দুটা শূন্য কাট খাই গল 105 ৰ লগত 30 ইনটু কৰিলে 105 ৰ লগত 30 ইনটু কৰিলে হ'ব 5 শূন্য গুণ 0 0 লগত যি ইনটু কৰো 0 হ'ব 5 গুণ 15 5 উকলা 1 3 শূন্য গুণ 0 হৈছে 1 এটা আহি যাব 3 গুণ 3 3150 ওকে গতিকে ইয়াৰ এটো কিমান হ'ব লাভটো 3150 এটো आंसर নহয় দে এটো হল লাভটো ওলাইছে ইমান টকা যেটো ইয়াত লাভটো পার্সেন্টেজত দিছে পার্সেন্টেজটো আমি কি কৰিছো লাভটো ৰুপিছত টকাত বনাই দিছো টকাত বনাই এতিয়া আমি কি কৰিম আমি জানো যেহেতু ইয়াত লাভ কৈছে আমি লাভৰ সূত্ৰটো ইউজ কৰিম লাভৰ সূত্ৰটো কি আছিল বেচা দাম মাইনাস কিনা দাম গতিকে এতিয়া আমি জানো লাভ কলে লাভৰ সূত্ৰ লোকসান কলে লোকসানৰ সূত্ৰ যদি আমাক পার্সেন্টেজত দিয়ে বুজি পাইছা আমি জানো কি লাভৰ সূত্ৰটো কি আছিল বেচা দাম মাইনাস কিনা দাম সমান সমান লাভ ইয়াত লাভটো আমি পাছত দিব লাগিব তেতিয়াহে ধুনীয়াকৈ উলিয়াব পাৰিম বেচা দামটো আমি ইকুৱেলৰ আগত ৰাখি দিও বেচা দাম ইকুৱেলৰ আগত ৰাখি দিও এতিয়া লাভটো ইকুৱেলৰ পিছত আছে ইকুৱেলৰ পিছতে দিও কিনা দামটো ইকুৱেলৰ আগত আছে না ইকুৱেলৰ পিছত দি দিও কিন্তু ইয়াত মাইনাস হৈ আছে প্লাস হ'ব কিনা দাম ওকে কিনা দামটো মাইনাস হৈছে ইয়াত প্লাস হৈ যাব তেতিয়া আমি নাম্বাৰবোৰ বহুৱাম ওকে বেচা দামটো উলিয়াব লাগিব হেবাবে বেচা দামটো আমি এনেকৈ ৰাখি দিম কোনো বেচা দামৰ কোনো নাম্বাৰ নাই লাভটো কিমান আছিল কিমান ওলাইছে আমি পার্সেন্টেজটো নাম্বাৰত কৰি দিছিলো না 3150 আৰু কিনা দাম কিমান আছিল 10500 টকা ওকে গতিকে এই দুটা প্লাস কৰিলে কিমান হ'ব 10500 লগত 3150 প্লাস কৰিলে কিমান হ'ব 10000 আৰু 3000 13500 আৰু 100 আৰু 650 টকা এতেকে কিমান শেষত লিখি দিবা এতেকে টিভি টুৰ বেচা দাম 13650 টকা ওকে এতিয়া মই ইংৰাজীটো আৰু বুজাই নিদু কাৰণ অলৰেডি অসমীয়াটো ভালকে বুজাই দিলো এতিয়া খানি লিখাখিনি তোমালোকক পঢ়ি দিম এতিয়া সৈ ইংৰাজীখিনি মই অনলি পঢ়ি দিম কাৰণ আসামিজ মিডিয়ামখিনি মই বুজাই দিছো সো bought a TV equal to rupees 10,500 percentage of profit 30% SP মানে selling price to আমাৰ উলিয়াব লাগে গটিকে কোৱেশ্চন মাৰ্ক দিছো যেহেতু since or symbol to দিবা বা লিখিব পাৰা since spelling since 30% profit of CP therefore 10,500 দি পেলা ইনটু কৰিছো অফ অৰ্থাৎ ইনটু দিছো বাকি 30% আছে নহয় 30 লগত 100 এই পার্সেন্টেজ সিম্বলটো সদায় তলত ডিভাইড 100 দি হৈ যায় ওকে গটিকে প্ৰফিটটো কিমান আছে 3150 আমাক ইয়াত প্ৰফিটৰ পার্সেন্টেজটো দিছে আমি ইয়াতে কাটাকাটি মাল্টিপ্লিকেশন কৰি আমি কি কৰিছো ইয়াৰ যোনটো ৰুপিসটো আছে ৰুপিসত উলিয়াই দিছো পার্সেন্টটো ৰুপিসত উলিয়াই দিছো ওকে এই দুটা ইনটু কৰি আমি উলিয়াই দিছো নাও উই নো আমি যোনটো যেহেতু ইয়াত প্ৰফিট কৈছে বাবে প্ৰফিটৰ সূত্ৰটো ইউজ কৰিবলৈ প্ৰফিটৰ সূত্ৰটো কি আছে SP - CP কিন্তু প্ৰফিটটো আগত দিব লাগে ইয়াতে আমি এইটোৰ ক্ষেত্ৰত আমি পিছত দিছো ওকে যাতে সুবিধা হয় SP টো উলিয়াব লাগে যেহেতু হেবাবে SP টো আগত দিছো ইকুৱেল টু দি দিছো প্ৰফিট টো ইকুৱেলৰ পিছত আছে ইয়াত ইকুৱেলৰ পিছতে দিছো আৰু CP টো কি আছে ইকুৱেলৰ আগত আছে মাইনাস হৈ আছে ইয়াত প্লাস হৈ যাব ইকুৱেলৰ পিছত যোৱাৰ লগে লগে আগৰ লাইনত মাইনাস হৈছে পিছৰ লাইনত গৈ ইকুৱেলৰ পিছত যাব গৈ হেবাবে প্লাস হৈ যাব ওকে তাৰ পিছত SP 3500 150 লগত 10500 প্লাস কৰিলে 13650 গটিকে শেষত কি হ'ব সোৱা হিয়ত হ'ব therefore the selling price of by SP লিখিব পাৰা SP of TV rupees 13650 Question number 5 to কি কৈছে সোৱা সুমনা এখন গাড়ী
2,50,000 টকাত কিনি 2,30,000 টকাত বিক্ৰী কৰিলে গাড়ীটো কিনিছিলে কিমান 2,50,000 টকাত গতিকে বিক্ৰী কৰিছে মানে 30,000 টকা 2,30,000 টকাত মানে কম দামত বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকচানৰ শতকৰা হাৰ প্ৰথমতে আমি লাভ হৈছে না লোকচান হৈছে সেইটো উলিয়াম তাৰ পিছত যোনটো উলিয়াম লাভ বা লোকচান হেটোৰ পাৰ্চেন্টেজ উলিয়াই দিম আগৰবোৰৰ দৰে একেই হয় বেছি টান নহয় মই ইয়াতে কৰি দিছো চোৱা Sumana has bought a car for 2,50,000 and sold for 2,30,000. What is the loss or profit is percentage? Percentage to uliyabu dise ami januye percentage to uliyabu dile ami loss ba luksan to uliya tar pisot ki korim eto 100 di multiplication kori dim okay swa ohomia to swa dia ase garir kina dam 2,50,000 টকা গাড়ীৰ বেচা দাম 2,30,000 টকা যেহেতু কিনা দামটো বেছি হৈ আছে বেচা দামতকৈ কিনা দাম বেছি আছে গতিকে কি হৈছে লোকচান হৈছে কিনা দামৰ পৰা মাইনাস বেচা দাম 2,50,000 পৰা 2,30,000 গলে 20,000 টকা লোকচান আকৌ কি হ'ব লোকচানৰ শতাংশটো উলিয়াম লোকচান বাই কিনা দাম ওকে এটো সূত্ৰটো লোকচানৰ শতাংশ উলিয়াব হলে লোকচানৰ লগত কিনা দাম আৰু যদি লাভৰ শতাংশ উলিয়াব হলে লাভ বাই কিনা দাম ইনটু 100% ওকে লোকচানটো কিমান হৈছে 20,000 টকা আৰু ইয়াৰে 2,50,000 টকাটো আছিল সিপি মানে কিনা দামটো গতিকে এটো বাকি কাটা কাটি সোৱা কেনেকৈ কৈছে ইয়াৰ 4টা শুন ইয়াৰ 4টা শুন কাটি দিছো বাকি থাকিল 25 গুণ 100 ইয়াত বাকি থাকিল 2 ইয়াত 4 ভালকে চাবা কি বাকি আছিল যে ইয়াত 2 এটা আছে 2 আৰু 4 ইনটু কৰিলে 8% এটাকে গাড়ীৰ লোকচানৰ শতাংশ কিমান 8% হল এটো হল आंसर ইংলিছৰটো পঢ়ি দিছো সোৱা given cost price of a car 2,50,000 rupees to rupees symbol to diba de equal rupees symbol to diba tomalke selling price of car rupees 2,30,000 since CP greater than CP to say to CP to dangor hoy SP ke CP to dangor therefore loss hoise CP minus SP english to ar beshi khoru hoi jay karon CP SP likhibo laga hoy equal to CP to kiman 2 lakh CP mane kina dam cost price 2,50,000 aru SP to hol 2,30,000 therefore equal to kiman dutar par minus korile 20,000 hoy here by hence likhiba yate hence percentage of loss kiman hobo loss by CP into 100% equal to katakati to dekhalo already aru kiman ulaisile answer 8% therefore loss in percentage of TB 8% hol etu hol 5 number answer to etia so 6 number 2 সহজ এটো লেসন গুটে কিটা সহজে হয় 8 নম্বৰ লেসনৰ 6 নম্বৰটো আছে 15% লাভ কৰি এখন মটৰসাইকেল 23,000 টকাত বেচিলে মানে বেচিলে 23,000 টকাত কিন্তু লাভ কৰি 15% লাভ হৈছে বেচাটো দিছে লাভটো দিছে আমাক কি উলিয়াব দিছে মটৰসাইকেলৰ কিনা দাম কিমান দি কিনিছে হেতু উলিয়াব লাগিব এটো অলপ বেলেগ ধৰণৰ এটা বস্তু তোমালকে এটা 100 নম্বৰ এটা তোমালকে বহাব লাগিব নিজা আৰু হেতু ক'ত বহাব লাগিব হেতু তোমালকে মনত ৰাখিব লাগিব দে মকমতে দিয়া আছে কি দিয়া আছে লিখি লও দিয়া আছে সাইকেলৰ বেচা দামটো দিয়া আছে বেচা দাম আছে কিমান 23,000 টকা আৰু কি দিয়া আছে 50% লাভ কৰিলে লাভৰ শতাংশ কিমান আছে লাভৰ শতাংশটো দিছে 15% এতিয়া আমাক কি উলাব লাগে কিনা দামটো উলিয়াব লাগে কিনা দাম উলিয়াব লাগে আমি ইয়াতে লাভ বা লোকসান এটু নলিয়াও জাস্ট আমাক কিনা দাম উলিয়াব দিছে কিনা দাম উলিয়াবলৈ তোমালোকে এটা কথা সূত্ৰটো মনত ৰাখিবা এনেকে দিবা কিনা দাম দিলা দি পেলে কি দিবা ইকুৱেল টু দিবা ইকুৱেল দি ওপৰত এটা 100 দিবা 100 দি এই ইয়াত এটা 100 দিবা এটু হল এই 100 টু হল মানে 100 ভাগৰ 15% লাভ হৈছে এই 100 টু নিজে দিব লাগিব দে সবতে মাইনাস যেহেতু ইয়াত লাভৰ কথা কৈছে লাভৰ শতাংশ দিছে হেবাবে যোগ 15 হ'ব যদি কলে হয় লোকসানৰ শতাংশ আমি কিনা দাম উলিয়াব লাগে তেতিয়া কি কিনা দামৰ ক্ষেত্ৰত হে বেচা দাম উলিয়াবলৈ আমি আগৰ এটা উলিয়াইছো বেচা দাম 4 নম্বৰটো তেতিয়া আমি 100 টো এড কৰা নাই কিন্তু ইয়াত আমি 100 টো কি এড কৰিছো কাৰণ ইয়াত কিনা দাম উলিয়াইছো কিনা দাম উলিয়াব দিলে যদি পাৰ্চেন্টেজত দি দিয়ে তেতিয়া কি কৰিবা লাভৰ শতাংশ দিলে যোগ কৰিবা আৰু যদি লোকসানৰ শতাংশটো দিয়ে তেতিয়া 100 ৰ পৰা মাইনাস কৰিবা দে এইটো কথা মনত ৰাখিবা এইটো কথা ভালকে মনত ৰাখিবা তাৰ পিছত কি কৰিম ইনটু যোনটো আমাৰ কিনা দাম আছে বেচা দাম আছে হেতু বেচা দাম ইনটু কৰিম বেচা দামটো ইনটু কৰিব লাগিব এতিয়া আমি সোয় কিনা দাম ইয়াতে কিনা দাম লিখি দিব পাৰা কিনা দামটো উলিয়ালে কিমান হ'ব ইয়াত হ'ব 100 100 লগত 15 যোগ কৰিলে ইয়াতে 100 লগত 15 যোগ কৰিলে কিমান হ'ব 115 ইনটু বেচা দামটো কিমান আছিল 23,000 এতিয়া আমি কাটাকাটি কৰি দিও সোৱা
5 দি কাটিব পাৰো 5 2 গুণ 10 ইয়াৰ একেটা ইয়াত আহিলে 15 5 3 গুণ 15 5 20 গুণ 100 আকৌ 23 দি 23 মিলি গল 23 1 গুণ 23 তিনটা শূন্য আছে ইয়াত তিনটা শূন্য পাতি দিলো এতিয়া 20 ৰ লগত আৰু কিমান 1000 ইনটু কৰিলে 20 1 গুণ 20 আৰু ইয়াৰ তিনটা শূন্য আছে 20 ৰ লগত 1 ইনটু কৰিলে 20 আৰু বাকি তিনটা শূন্য আছে তিনটা শূন্য মানে 20000 টকা ইয়াৰ কিনা দাম 20000 টকা কিনা দাম এতেকে মটৰসাইকেলৰ কিনা দাম 20000 টকা মই একেবাৰে সৰু নিয়মত কৰাই দিছো জাস্ট তোমালকে 100 টো কথা জাস্ট তোমালকে 100 নম্বৰটোৰ কথা মনত ৰাখিবা ইংৰাজীটো চাই লোৱা গিভেন মানে দিয়া আছে কি সেলিং প্ৰাইস অফ মটৰসাইকেল তোমালকে সিপি বুলিও লিখিব এসপি বুলিও লিখিব পাৰা 20 rupees symbol to diba 23000 loss percent তোমালকে percent spelling to যদি লিখিব নিবিচাৰা তেনেকে তেতিয়া হলা ইয়াত percent symbol to দিব পাৰা দে loss percent কিমান 50% সৰি loss নহয় ইয়াতে কি কৈছে profit হ'ব যেটো profit কৈছিলে profit percent 15% আমাক উলিয়াব লাগে cost price equal to question mark আমাক cp উলিয়াব লাগে হেবে cp to আগত দিছো 100 by 100 plus 15 to কৰ পৰা আহিছে এটো জন্তু লাভৰ পাৰ্সেন্ট কৈছে হেতু আৰু 100 টো আমি 100% মানে 100% ভিতৰত উলিয়াব লাগিব 100 টো নিজে এড কৰিছো আকৌ ইনটু আৰু এটা 100 কৰ পৰা আহিছে এই পাৰ্সেন্টেজৰ 100 এটা আহিছে বুজিছা আৰু এটা 100 আমি নিজে এড কৰিছো ইনটু সিপি সৰি এটো সিপি নহয় এটো এসপি হ'ব সেলিং প্ৰাইস টো আমি ইনটু কৰিব লাগিব এটা 100 ৰ সূত্ৰ মতে ইয়াত আহিছে এটো সূত্ৰ মতে আহিছে 100 যোগ 15 115 আৰু 23000 টো কোনো সেলিং প্ৰাইস এসপি টো মানে সেলিং প্ৰাইস কিমান দি বেচিছে 23000 টকা তে দুটাই মাল্টিপ্লিকেশন টো দেখুৱালে অলৰেডি 20000 টকা লৈছে therefore cost price of motorcycle equal to rupees 20000 okay it all 6 number last eta ase etu di pela aji video to yate khamorim channel to subscribe কৰিছে নে নাই আৰু যদি কৰা নাই এতিয়াই subscribe কৰি দিয়া ৰতনে এটা আলমাৰি 6250 টকাত কিনি 24% লোকসানত বিক্ৰী কৰিলে আলমাৰিটো বিক্ৰী মূল্য ইয়াত কি কৈছে বিক্ৰী মূল্যটো উলিয়াব দিছে মানে আগৰটোৰ দৰে 4 নম্বৰটোৰ দৰে বেচা দাম উলিয়াব দিছে আগত কৈছে লাভত বেচিলে ইয়াত কৈছে লোকসানত বেচিলে আমাক দিয়া আছে কি দিয়া আছে আলমাৰিৰ কিনা দাম 6250 টকা আৰু কিমান আছে লোকসানত বিক্ৰী কৰিছে লোকসানৰ শতাংশ লোকসানৰ তোমালোকে শতাংশ নেকি পাৰ্চেন্ট এনেকা সিম্বলটো দিব পাৰা কিমান পাৰ্চেন্ট 24% শতাংশ আমাক কি উলিয়াব লাগে বেচা দাম উলিয়াব লাগে বেচা দামটো উলিয়াব লাগে এতিয়া আমি কি কৰিম পাৰ্চেন্ট গতিকে কিনা দামৰ 24% লোকসান হয় যাৰ বাবে আমি এতিয়া পাৰ্চেন্টেজত এই পাৰ্চেন্টটো আমি লোকসান কিমান আছে ৰূপিছত কনভাৰ্ট কৰিম ৰূপিছত কনভাৰ্ট কৰিলে কিমান বা কিনা দামটো কিমান আছে কিনা দামটো 6250 টকা ইনটু কিহৰ 24 ওপৰ 24 এই পাৰ্চেন্টটো তলতকৈ 100 হ'ব ওকে এতিয়া আমি এটা মাল্টিপ্লিকেশন কৰি দিও এটো জৰি কাট খাই গল 2 5 গুণ 10 2 12 গুণ 24 ওকে 5 দি কাটিব পাৰো এটো 5 1 গুণ 5 ইয়াৰ একেটা ইয়াত আহিলে 5 2 গুণ 10 ইয়াৰ 2 এটা ইয়াত আহিলে 5 5 গুণ 25 কাটিলো এতিয়া 125 আৰু 12 গুণ কিমান 125 12 গুণ নহয় সৰি 115 নহয় 125 আৰু 12 দি ইনটু কৰিব লাগিব দে 5 2 গুণ 10 ৰ 0 অকলা 1 2 গুণ 4 কে 5 তাৰ পিছত 2 গুণ 2 5 গুণ 5 2 গুণ 2 1 গুণ 1 বাকি থাকে কিমান 0 5 আছে 10 ৰ 0 অকলা 1 2 2 4 কে 5 আৰু 1 1500 টকা কিমান আছে এটো লোকসান জন্তু লোকসানৰ পাৰ্চেন্টেজ কৈছে এটো আমি টকাত উলিয়াই দিছো 1500 টকা লোকসান এতিয়া আমি কি কৰিব লাগিব বেচা দাম উলিয়াব বেচা দাম আমি জানো কি আমি জানো বেচা দাম উলিয়াব হলে আমি যোনটো কিনা দাম আছে তাৰ পৰা লোকসানটো কিমান হৈছে হেতু মাইনাস কৰি দিলে যোনটো কিনা দাম আছে কিনা দামৰ পৰা লোকসানটো মাইনাস কৰিলে বেচা দামটো উলাই যাব কিনা দাম কিমান 6250 টকা আৰু লোকসানটো কিমান আছে 1500 টকা ওকে আমি যোনটো পাৰ্চেন্ট দিছে এটো টকাত কনভাৰ্ট কৰি পেলা যোনটো কিনা দাম তাৰ পৰা লোকসানটো মাইনাস কৰিলে বেচা দামটো উলাই যাব 6200 এটো 0 পৰা 0 গলে 0 5 পৰা এটো 5 হ'ব তাৰ পিছত ইয়াত থাকিল 2 2 পৰা 5 নাই যে 12 12 পৰা 5 গলে 7 আৰু 6 ইয়াত থাকিল 5 5 পৰা 1 গলে 4750 টকা আৰু এটো
কি হ'ব therefore লোকচানৰ কি কৈছে বেচা দাম মটৰ নহয় আলমাৰিটোৰ বিক্ৰী মূল্য এতেকে আলমাৰিটোৰ মূল্য কিমান 4750 টকা ওকে এটো অসমীয়াটো এটা ইংৰাজীটো চোৱা একে হ'ব তোমালোকৰ চোৱা প্ৰথম দিবা গিভেন দিবা তাৰ পিছত লিখিবা কাপবোৰ্ড আলমিৰা ইয়াত আলমিৰাই দিছে আলমাৰিটো আলমিৰা বুলিয়ে দিছে কষ্ট প্ৰাইস অফ আলমিৰা কষ্ট যেটো কিনা দামটো দিছে কষ্ট প্ৰাইস আৰু তোমালোকে এই কষ্ট প্ৰাইসটো আমি ইয়াতে লিখিছিলো ন 1 নম্বৰটো 1 নম্বৰ এটো লিখিতে বট ইকুৱেল টু মানে কষ্ট প্ৰাইসটো আমি বট লিখিছিলো তাতে তোমালোকে কষ্ট প্ৰাইস বুলি লিখিব পাৰা কষ্ট প্ৰাইস 300 আৰু বেচা দাম কি সেলিং প্ৰাইস কষ্ট প্ৰাইস সেলিং প্ৰাইস এনেকৈ লিখিব পাৰা দে ইংৰাজীত cost price of an almira kiman 6250 rupees symbol to diba de tar pisat loss luksana koise loss percentage enike likhile hobo loss percentage 24% okay tar pisat ki ulaba lage amar cp2 uliyaba lage besa dam sorry sp2 uliyaba lage এতিয়া আমাক কি দিম কিনা দামৰ 24% লোকসান হয় গটিকে কি লিখিম 4% লস এগেইনস্ট সিপি মানে কিনা দাম এতিয়া আমি কি দিম 24% তো আমি সিপি কিমান আছিল 6250 আৰু লসৰ পার্সেন্টেজ তো 24/100 আমি কাটাকাটিটো কেনে কৰিছিলো 2 5 গুণ 2 0 কাটি গলো 2 5 গুণ 10 2 12 গুণ 24 এতিয়া 5 দিকে দিব 5 125 গুণ 625 125 আৰু 12 ইনটু কৰিলে ইয়াত 125 ইনটু 12 আছে ইনটু কৰিলে কিমান হ'ব 1500 টকা rupees 1500 এতিয়া কি লিখিম we know CP SP sorry বেচা দাম উলিয়াব লাগে SP তো কি হয় CP minus loss এটো মাইনাস কৰিলে আমাৰ SP টো ওলাই যাব 6250 পৰা 1500 মাইনাস কৰিলে কিমান হয় 4750 আৰু শেষত ইয়াত লিখি দিবা শেষত তলত লিখিবা মই ইয়াতে লিখি দু ঠাই নথকাৰ বাবে therefore the selling price of the almirah কিমান 4750 rupees okay eto 8.3 to 7 number lake complete is next moi আৰু এটা ভিডিওত মই এটো বুক শেষ কৰি দিম 8 9 10 11 এগিটা কৰাই দিম গটিকে এখিনি দি আজি ভিডিওটো ইয়াতে সামৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিওৰ বাবে আজিলৈ আহিছো ধন্যবাদ